ঘটনাটো শুনি পেলাই মই ইয়ালৈ আহিছোঁ চাবৰ কাৰণে খুব দুৰ্ভাগ্যজনক খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো আমাৰ চিনাকি এজন কন্ট্ৰাক্টৰ বৰণ্ডা বসুমতাৰী তেখেতে মালচিং ৰোড টু আউডাং বাজাৰ যিটো ৰাস্তা এই ৰাস্তাৰ নিৰ্মাণ কাৰ্য তেখেতে পাইছিলে আৰু তেখেতে কৰি আছিল তেখেতৰে জোৱান আৰু কিছুমান লেবাৰ তেওঁলোকে কামৰ কাৰণে কিছুমান সঁজুলি তাৰ ঘৰত ৰাখিছিল ইয়াত আনিবলৈ গৈছিলে ৮টামান বজাতে এই ঘটনাটো হ'ল এতিয়া আমি শুনিবলৈ পাইছো ৰাস্তাত আহোঁতে এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীটো বাগৰি গৈছিলে তাতে ক্ষুব্ধ হৈ পেলাই এই অঞ্চলৰ আমাৰ কিছুমান লোক আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে গাড়ী জ্বলাই দিলে আৰু এই চাৰিজন যে গাড়ীত আছিল তেওঁলোকক খুব বেয়াকৈ মাৰিলে প্ৰহাৰ কৰিলে যাৰ ফলত এজনৰ মৃত্যু হৈ গ'ল আৰু এজনৰ খুব ক্ৰিটিকেল অৱস্থাত এতিয়া কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত আছে ডক্টৰে জনাইছে আমাক খুব ক্ৰিটিকেল বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক যাতে তেখেতক বচাব পৰা যায় তো যিটো ঘটনা হ'ব নালাগিছিল যদিও এক্সিডেণ্ট হৈছিল তথাপিও তেওঁলোকক যিহেতু ৰাইজে মানে কৰাৰ নিচিনা হ'ল বা তেওঁলোকে পলোৱা নাছিলে গতিকে তেওঁলোকক মানে ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে এই আউটপোষ্টত তেওঁলোকক মানে গোটাই দিব লাগিছিল পুলিচক আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই তেওঁলোকক মাৰিলে এজনৰ মৃত্যু হৈ গ'ল আমি এতিয়া কিছুমান ভিডিঅ' দেখি আছোঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল এইবোৰ চালে খুব নিৰ্মমভাৱে তেওঁলোকক হত্যা কৰা হৈছে বুলি আমি ক'ব লাগিব যেই নহওক প্ৰশাসনক মই অনুৰোধ কৰিব বিচাৰিছোঁ প্ৰশাসন যাতে কঠোৰ হয় যিসকলে এই ঘটনাটো কৰিলে এই ঘটনাত জড়িত আছে তেওঁলোকক যাতে চিনাক্ত কৰে ইতিমধ্যে বহুত পুলিচ গ'ল বুলি আমি গম পাইছোঁ থানাৰ অচিৰ লগতো মই কথা পাতি আছোঁ যাতে পৰিস্থিতিটো যাতে শান্ত কৰাই তাৰ কাৰণেও মই প্ৰশাসনক অনুৰোধ জনাইছোঁ ৰাতিৰ ঘটনা বহু কথা এতিয়া বাগৰি পৰি আছে গতিকে আইন শৃংখলা যাতে বিনষ্ট নহয় তাৰ কাৰণে পুলিচ প্ৰশাসনক কঠোৰ হ'বলৈ মই আহ্বান জনাইছোঁ হয় তেখেতক মই ব্যক্তিগতভাৱে চিনি নাপালেও তেখেতৰ যিটো শহুৰ বা আমাৰ যিটো কন্ট্ৰেক্টৰ বৰণ্ডা বসুমতাৰী তেখেতক চিনি পাওঁ আৰু এই কামটো ময়েই দিয়া আছিলে গতিকে কন্ট্ৰাক্টৰক মই চিনি পাওঁ গতিকে খুব দুখ লাগিল এজন ভাল মানুহ এটা কামত যিহেতু কালি আৰু কিছু অঞ্চলত কাম আছিল সেইকাৰণে কিছুমান সঁজুলি আনিবলৈ গৈছিল বুলি আমাক বৰণ্ডা বসুমতাৰী ডাঙৰীয়াই আমাক জনাইছে তেওঁৰ জয় আছিল হয় বৰণ্ডা বসুমতাৰী কন্ট্ৰাক্টৰৰ জোৱাই তেখেতে নিজৰ শহুৰেকক বিভিন্ন কামত সহায় কৰে গতিকে কালিৰ যিটো ছাইড বেলেগ বেলেগ ছাইডত থাকে কন্ট্ৰাক্টৰবিলাকৰ ইয়াৰ সঁজুলি আনিবলৈ কিছুমান সঁজুলি আনিবলৈ গৈছিল বুলি আমাক তেখেতে অৱগত কৰিছে